তীৰ্থৰ দুৱাৰে দুৱাৰেৰ এই খণ্ডত আমি তীৰ্থৰ সমল বিচাৰি উপস্থিত হৈছিলোহি অসমৰ পূব কোণত অৱস্থিত শদিয়াত। গুৱাহাটীৰ পৰা প্ৰায় 621 কিলোমিটাৰ যাত্ৰা কৰি আমি উপস্থিত হৈছিলোহি তিনিচুকীয়া জিলাৰ শদিয়াত। প্ৰায় 9.15 কিলোমিটাৰ ঢলা শদিয়া সেতু, যাক নামাকৰণ কৰা হৈছে ডক্টৰ ভূপেন হাজৰিকা সেতু। সেই সেতুৱেদি লুইতৰ নান্দনিক দৃশ্য উপভোগ কৰি পদাৰ্পণ কৰিছিলোঁ শদিয়াৰ বুকুত। নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, দ্বিতীয় সময়ৰ বিশেষ অনুষ্ঠান তীৰ্থৰ দুৱাৰে দুৱাৰলৈ মই বিকি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁহি শদিয়াত। শদিয়াত এনে কি তীৰ্থস্থান লুকাই আছে যি আমি আজিও নাজানো, তাৰে অন্বেষণত মই আহি উপস্থিত হৈছোঁহি শদিয়াৰ বুকুত। এটাই আশা যে ইয়াত লুকাই থকা যিসমূহ তীৰ্থস্থান আছে সেইসমূহৰ তথ্য আপোনালোকৰ আগত দাঙি ধৰা। গতিকে আহক দৰ্শকবৃন্দ, দেৰি নকৰোঁ, আগুৱাই যাওঁ শদিয়াৰ মজিয়ালৈ আৰু সেই তীৰ্থস্থানসমূহ ভ্ৰমণ কৰোঁ আৰু তথ্য লাভ কৰোঁ যে এই তীৰ্থস্থানসমূহত কিদৰে পূজা পাৰ্বণ হয়, কিদৰে ইয়াত নীতি নিয়ম হয়। তেতিয়াহ'লে আহক, মই বৰ্তমান আপোনালোকে দেখা পাইছে মই বৰ্তমান আছোঁ চপাখোৱা টাউনত। কাৰণ চপাখোৱা টাউন এখন সৰু টাউন, য'ত আমি ইয়াতে থাকিম, ইয়াৰ পৰা আমি অন্বেষণ কৰিম এই তীৰ্থস্থানসমূহ। আহক তেনে দেৰি নকৰোঁ, আগবাঢ়ি যাওঁ শদিয়াত লুকাই থকা তীৰ্থস্থানসমূহৰ দিশে। অসমৰ পূব কোণত এটা সময়ত পাণ্ডৱ বৰ্জিত অৱহেলিত এই শদিয়াই ডক্টৰ ভূপেন হাজৰিকা সেতু নিৰ্মাণৰ পাছত নকৈ ঠন ধৰি উঠিছে। শদিয়া তিনিচুকীয়া জিলাৰ 3 উপবিভাগৰ এখন। শদিয়াৰ একমাত্ৰ চহৰ হৈছে চপাইখোৱা। মুঠ জনসংখ্যা প্ৰায় 10,305 জন। 2021 চনৰ গণনাৰ অনুসাৰে এই তথ্য লাভ কৰা হৈছে। চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল শদিয়া। চুতীয়া ৰাজ্যৰ পতনৰ পাছত আহোম শাসনৰ অধীনলৈ যায় শদিয়া। এটি ফুলৰ বাবেও বিখ্যাত শদিয়া, যাক সৎফুল বুলি কোৱা হয়। এই শব্দৰ অৰ্থ হ'ল আশীৰ্বাদ। সৎফুল বকুল ফুলৰ দৰে। ঐতিহাসিকভাৱে লোহিত নদী আৰু দিবং নদীৰ মাজৰ এই অঞ্চলটি চামৰ শিলালিপিৰ মতে হাদিকাপুৰ নামে পৰিচিত আছিল। শদিয়া নামটো হাদিকাপুৰৰ এক অপভ্ৰংশ ৰূপ বুলি বিশ্বাস কৰা হয়। ব্ৰিটিছৰ সময়কালতো শদিয়াই বিশেষ গুৰুত্ব লাভ কৰিছিল। ব্ৰিটিছ পদাতিক সেনা আৰু সামৰিক আৰক্ষীৰ শিবিৰ স্থাপন হৈছিল শদিয়াত। শদিয়াৰ সমগ্ৰ অঞ্চলটো মধ্যযুগত এক উন্নত নগৰ আছিল। চুতীয়া শাসনকালত নিৰ্মিত ভীষ্মক নগৰ, ৰুক্মিণী নগৰ, তাম্ৰেশ্বৰী মন্দিৰ, শিৱ মন্দিৰ, প্ৰতিমাগড়, বুঢ়াবুঢ়ী শাল আজিও বিদ্যমান। তীৰ্থৰ সমল বিচাৰি আমি উপস্থিত হৈছিলোহি তাম্ৰেশ্বৰী মন্দিৰ কেঁচাখাইটি শালত। এক জয়াল পৰিৱেশত অৱস্থিত এই শাল।
প্ৰিয় দৰ্শকবৃন্দ আপোনালোক চাগে ভাবিছে মইনো ক'ত উপস্থিত আছোঁ এনেহেন লাগিছে যেন এখন অতব্য অৰণ্যৰ মাজত উপস্থিত আছোঁ হয় দৰ্শকবৃন্দ মই উপস্থিত আছোঁ বৰ্তমান শদিয়াৰ কেঁচাখাইটি থানত তামেশ্বৰী মন্দিৰ বুলি কোৱা হয় সেই থানত আজি মই উপস্থিত আছোঁ লোকবিশ্বাস জনবিশ্বাস কিংবদন্তি অনুসৰি এই থান খুবেই মাহাত্ম্য থকা দান আৰু ইয়াৰ যিখিনি কৰ্মৰাজি সেইখিনি কোনো দৈনন্দিন জীৱনৰ নহয় আৰু মই যিখিনি ইয়াত আহি গম পালোঁহি তেখেতসকলৰ লগত পৰিচালনা সমিতিৰ লগত কথা পাতিলোঁ তাৰ পৰা এটাই গম পালোঁ যে এই থানত পূজা পাতল নৈতিকভাৱে দিনটো নহয় ইয়াত হয় মাত্ৰ বছৰেকত 3 দিন বা তেনেকুৱা ধৰণৰ কিবা বিশেষভাৱে থকা দিনতহে গতিকে মই নিজে আচৰিত হৈছোঁ যে আমি যিবোৰ থান দেখিছোঁ বেলেগত সেই থানসমূহ যিদৰে নিত্য নৈমিত্তিক পূজা হয় ইয়াত কিয় নহয় সেইবাবে আজি মই ইয়াত উপস্থিত হৈ আপোনালোকক এটাই দেখাব পাৰোঁ আপোনালোকে যদি দেখিছে এই যিটো মুধচৰতে এই চালি দেখিছে এয়াই হ'ল কেঁচাখাইটি থানৰ মন্দিৰ আৰু মই যিমান দূৰ ভুললৈ গম পালোঁ ইয়াত তামেশ্বৰী মন্দিৰ বুলি এইটো কাৰণে কোৱা হৈছিলে যে যিটো মুধচ আছিলে সেই মুধচ তামৰ পাতেৰে চোৱা হৈছিল কিন্তু কালক্ৰমত সেই তামেশ্বৰী মন্দিৰ জয়ী হৈ গ'ল বুলি ক'লে আৰু তাৰ ঠাইত আহি বনালে এই মন্দিৰ কিন্তু ভিতৰত বিগ্ৰহ আছে বুলি কৈছে কিন্তু এতিয়ালৈকে মই দেখা পোৱা নাই মই চাবলৈ চেষ্টা কৰিম আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমাৰ মাজত আহি উপস্থিত হৈছে এই পৰিচালনা সমিতি তথা ইয়াৰে পুৰোহিত তেখেতসকলক জানিব বিচাৰিম যে এই থানৰ কি মাহাত্ম্য আছে আৰু যিহেতু তেওঁলোকেও যিমানখিনি মোক তথ্য দিলে তাৰ পৰা এটাই অনুমান কৰিলোঁ যে তেওঁলোকৰ উপৰি পুৰুষৰহে এই থানত পূজা পাতল কৰা এই থান তামেশ্বৰী মন্দিৰ যেতিয়া আছিল তামৰ পাতেৰে যেতিয়া আছিল তেতিয়া দেখিছিলে এতিয়া তেখেতসকলে মুখে মুখে চলি অহা কাহিনীখিনিহে আমাক শুনাইছে গতিকে ঠিক আছে আহক দৰ্শকবৃন্দ তেতিয়াহ'লে আমি পোনে পোনে শুনিব বিচাৰোঁ তেওঁলোকৰ মুখেৰে এই থানৰ মাহাত্ম্য এই থানৰ পুৰণি কি ধৰণৰ ইয়াত মাহাত্ম্য আছে সেইখিনি আহক তেন্তে তামেশ্বৰী মন্দিৰ চুতীয়া ৰাজত্বকালত নিৰ্মাণ কৰা মন্দিৰসমূহৰ মাজত আটাইতকৈ উল্লেখযোগ্য মন্দিৰ আছিল মন্দিৰটি কেঁচাখাইটি শাল নামে জনাজাত কেঁচাই মাংসটো খাই কাৰণে কেঁচাই খাইটি এতিয়া সাধাৰণতে আমাৰ সমাজতে যাম কোনোবাৰ নাম কিবা এটা আছে নাম এটা থোৱা আছে সি বেছিকৈ কান্দে এটা কান্দুৰি থ'লে মানে সেইদৰে নাম পায় নহয় এইটো কেঁচাই খেতি খাই বৰ উগ্ৰ স্বভাৱৰ সেইকাৰণে প্ৰায় নামটো কেঁচাই খেতি এইটো মানে জয়াল ঠাই এইটো হাবিৰ মাত্ৰই থাকিব লাগিব যদি আলিপুৰৰ কাষত জনসমুদ্ৰৰ মাজত থাকে তেতিয়াহ'লে বহুতৰে বিপদ হ'ব মানে এইটো নিশ্চিত মানুহ নোৱাৰিব থাকিবলৈ কোনোবাই পেচাব কৰি উঠো পেলাব এইটো কৰিব নাজানিলেও ক্ষমা নাই তেওঁ শাস্তি পাব কেঁচাইখাইটি দেৱী প্ৰাক ঐতিহাসিক জনজাতীয় দেৱী যি বিভিন্ন জনজাতীয় গোটৰ মাজত পূজিত কালিকা পুৰাণৰ মতে মন্দিৰটি অষ্টভুজাকাৰ আকাৰৰ আছিল আৰু কেওকাষে 8জন দুৱাৰপালৰ দ্বাৰা পৰিবেষ্টিত আছিল মূল দৰ্জাৰ ওচৰত ৰূপৰ দাঁতেৰে সজ্জিত 2 বৃহৎ হাতীৰ মূৰ্তি আছিল দেৱালসমূহ চূণবিহীন আৰু তাৰ পৰিৱৰ্তে লোহাৰ গজালি আৰু ব্ৰেকেট ব্যৱহাৰ কৰা হৈছিল সম্পূৰ্ণ মন্দিৰ ইটাৰ দেৱালেৰে পৰিবেষ্টিত আছিল আগতে আমাৰ অলপ প্ৰচাৰটো অলপ কম হৈছিল এতিয়া সদ্যহতে ঢলা আৰু শদিয়া হেতুখন হোৱাৰ পাছত এতিয়া অগণন আমি ইয়াত কণ্ট্ৰল কৰিবকৈ পৰা নাই যোৱাবাৰ বৰ পূজা ইমান সমাগম হ'ল নহয় আমি আগতে এটা চামোতে তাৰমানে এবাৰতে আমি সেৱা সৎকাৰটো কৰোঁ এইবাৰ কিন্তু 10বাৰমান কৰিছোঁ এই আহিছে তেওঁলোকে সেৱাটো লৈছে অকণমান আঁতৰি গৈছে কিছুমান গুচি গৈছে তেনেকৈ মানে কণ্টিনিউ চলিলে ইমান হ'ল বতৰ অকণমান অসুবিধা দিছিলে তথাপিতো ইমান অগণন ভক্ত হ'ল নহয় এইবাৰ মানে আমি সকলো সদস্যসকলে মানে বহুত কষ্ট কৰিবলৈ হ'ল ইয়াৰে পশ্চিম দেৱালত মানৱ বলিৰ স্থান আছিল 1950 চনৰ ভূমিকম্পৰ ফলত মন্দিৰটি ক্ষতিগ্ৰস্ত হৈছিল আৰু জলাশয়ে ঢাকি পেলোৱা বুলি কোৱা হয় পৰৱৰ্তীকালত উদ্ধাৰ হোৱা শিলালিপিত উল্লেখ আছে যে মন্দিৰৰ মুখ্য মূৰ্তিসমূহ ছেণ্ডষ্টোন আৰু গ্ৰেনাইটেৰে নিৰ্মাণ কৰা হৈছিল তামেশ্বৰী মন্দিৰৰ ছালখন মূলতে তামৰ পাতেৰে আবৃত আছিল যাৰ পৰা মন্দিৰৰ নাম তামেশ্বৰী হয় বুলি 1711 খ্ৰীষ্টাব্দৰ চাংৰুং ফুকনৰ বুৰঞ্জীত উল্লেখ আছে 1950 চনৰ ভূমিকম্পৰ পাছত 1959 চনৰ বানত এই মন্দিৰটি সম্পূৰ্ণৰূপে পানীৰ তললৈ যোৱা বুলি কোৱা হয় পৰৱৰ্তী সময়ত দেৱীৰ মূৰ্তি উদ্ধাৰ কৰি আজিৰ স্থানত প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হয় আমি বহাগ বিহু মাঘ বিহু কাতি বিহু এতিয়া অহা কাতি বিহুত আমি আকৌ পূজা এটা হ'ব ইতিমধ্যে
এইবাৰ অহা মাহত বৰ পূজাটো হৈ গ'ল কিন্তু বৰ পূজাটো প্ৰত্যেক বছৰে নহয় 3টা বছৰ মূৰত অন্যও নহয় অহা মাহৰ নিৰ্দিষ্ট দিন এটাতে এইটো আমাৰ মানে বৰ পূজাটো চাৰিহালৰ পূজাৰ সকলো সমিতিবিলাকৰ আলোচনা মৰ্মে দিনবিলাক ধাৰ্য কৰা হয় ইয়াত মানে অন্য পাতৰ সলনি ইয়াৰ পূজাবিলাকত তৰাপাতহে ব্যৱহাৰ কৰা হয় অন্য পাত ইয়াত ব্যৱহাৰ কৰাটো নহয় তৰাপাত মানে আৰু টংলতি অবিহনে এইটো পূজা ভাগিয়েই নহয় মানে পূজাৰীজন দেউৰী তেওঁলোকৰ সংস্কৃতিটো দেউৰীসকলৰে তেওঁলোকৰ যিটো খেল আছে সেই খেলে মানে আদিৰ পৰা এতিয়ালৈকে সেই খেলে ইয়াত হেৰি মানে পূজা দি আহিছে তেওঁলোকৰ গ'ল তেওঁলোকৰ পৰিয়ালসকলে শিৱসাগৰত আছে তাৰ পৰা হ'লেও মানে আহিব লাগিব বুঢ়াবুঢ়ী বা গিৰাগিৰিচি শাল হৈছে চুতীয়া ৰাজত্বকালৰ নিৰ্মাণ কৰা আন এটি গুৰুত্বপূৰ্ণ মন্দিৰ মন্দিৰটি পিতৃ মাতৃ গিৰাগিৰিচি বা বুঢ়াবুঢ়ীক উৎসৰ্গা কৰা হৈছিল দৰ্শকবৃন্দ মই বৰ্তমান উপস্থিত আছোঁ শদিয়াৰ 4 শালৰ ভিতৰত অন্যতম শাল বুঢ়াবুঢ়ী শালৰ আপোনালোকে মোৰ পাছফালে চাগে মন কৰিছে এয়া হ'ল বুঢ়াবুঢ়ী শালৰ মূল দুৱাৰ য'ত আপোনালোকে চাকি বন্তি দেখিছে আৰু যেহেতু আপোনালোকক আগতেও কৈছোঁ যে ইয়াৰ 4 শালৰ দুৱাৰ বছৰেকৰ এটা বিশেষ দিনতহে খোল খায় সেইদিনাখনহে পূজা পাতল হয় কিন্তু ভক্তগণৰ মনোবাঞ্ছা পূৰ্ণ কৰি ইয়াত অন্তত চাকি তাকি জ্বলাই যায় তেখেতসকলে যদিও গৰ্ভ দেখা নাই হ'লেও বাহিৰতে তেখেতসকলে চাকি বন্তি জ্বলাই আশীৰ্বাদ লয় আৰু যিহেতু আপোনালোকক মই ক'ব বিচাৰিছোঁ যে প্ৰত্যেক বিহুৰ প্ৰথমটো বুধবাৰ অৰ্থাৎ যদি বহাগৰ 1 তাৰিখটো দেওবাৰেও পৰে তেতিয়াহ'লে সেইটো দিনত ইয়াতে কোনো বিহু উদযাপন নকৰে দেও সোম মঙল বুধবাৰে যিটো বাৰ পৰিব সেই বুধবাৰে ইয়াত পূজা পাতল হ'ব আৰু সেই দিনাখনৰ পৰাহে বিহু উদযাপন কৰা হয় যেনেকৈ ধৰক হুঁচৰি গালোঁ আমি যেনেকৈ ধৰক বিভিন্ন নাচ পাৰ্বণ হয় উৎসৱ পাৰ্বণ হয় সেইখিনি সেই বুধবাৰৰ পৰাই কৰা হয় এইটো এটা নজনা কথা আজি আমি জানিব পাৰিলোঁ যিহেতু ইয়াত অলপ সুকীয়া ধৰণে বিহু উদযাপন কৰা হয় আৰু কাৰণটো আপোনালোকক ক'লোৱে আৰু আশা কৰিছোঁ আপোনালোকে যিখিনি আজি ইয়াৰ শালৰ বিষয়ে চাই আছে যিখিনি আমি নজনা কথা হয় নিশ্চয় আমি বহুতো কথা নজনাকৈ আজি আহিছিলোঁ ইয়াত আৰু বহুত কথা জানি পেলাই যাব লৈছোঁ ইয়াৰ পৰা আৰু আশা কৰিছোঁ আপোনালোকে শদিয়াৰ এই যিখিনি তীৰ্থৰ সমল আছে এইখিনি আপোনালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছে যে ইয়াত কি ধৰণৰ পূজা হয় আৰু কেনেধৰণে ইয়াত পূজা উদযাপন কৰা হয় গতিকে আশা কৰিছোঁ দৰ্শকবৃন্দ আপোনালোকেও নিশ্চয় এই শদিয়াৰ বুকুলৈ আপোনালোকো আহি উপভোগ কৰিব শদিয়াৰ নৈসৰ্গিক দৃশ্যৰ লগতে এই শালসমূহৰ বিশেষ পূজাখিনি সেই পূজাৰ সময়ত গতিকে আহক আমি আগবাঢ়ি যাওঁ আৰু ইয়াতনো কি ধৰণৰ সমল লুকাই আছে ইয়াত ৰজা দিনেও বহুত বস্তু আছে সেইখিনি বস্তু কি ক'ত আছে কেনেদৰে আছে আজিৰ দিনত কেনেদৰে আছে সেইখিনি আমি চাবলৈ আগবাঢ়ি যাওঁ আহক এই মন্দিৰত পূজা কৰা হৈছিল শিৱ আৰু শক্তিক মূল মন্দিৰৰ দুই কাষে দুটা সৰু মন্দিৰ আছে বিশ্বাস কৰা হয় যে এই দুটা সৰু মন্দিৰত বসতি আছিল শিৱ শক্তিৰ পুতেক আৰু জীয়েকৰ অৰ্থাৎ বলিয়া বাবা আৰু কেঁচাই খাইটি আমাৰ বুঢ়াবুঢ়ী শালত বহাগৰ প্ৰথম বুধবাৰ দিনা যোনদিনা আমাৰ ধৰি লওক আপোনাৰ দেওবাৰ দিনা যদি ফাৰ্ষ্ট বহাগৰ 1 হৈ গ'ল ঠিক সেনেকৈ ধৰি কিনি বুধবাৰ দিনলৈকে আমাৰ কোনো বিহুৰ ইয়াত শদিয়াত পতা নহয় বা বুঢ়াবুঢ়ী শালত যিমানজন আমাৰ 29খন গাঁও আছে 29খন গাঁৱৰ কোনো হুঁচৰি বা এনেকুৱা কৰা নহয় সেই বুলিও নহয় আৰু কাতি বিহুটো আমাৰ প্ৰথম বুধবাৰ দিনাই কৰা হয় মাঘ বিহুটো সেই প্ৰথম বুধবাৰ দিনাহে আমাৰ পূজা হোৱাৰ পিছতে বিহু আমি মানো সেয়ে মানুহৰ বিশ্বাস আজি নহয় পৰম্পৰা পূৰ্বপুৰুষৰ পৰা চলি আহিছে যাৰ বিশ্বাস আছে যাৰ হেৰি আছে বুঢ়াবুঢ়ী শালৰ মাত্ৰ পূজা দিনতে আজিলৈকে খোলা হৈছে তাৰ বেলেগকৈ খোলা আজিলৈকে কোনো হেৰি নিয়মো নাই বা খোলা নাই কিন্তু অসমৰ যিমান ৰাইজক দেখিছোঁ চবেই নোখোলাকৈ সেৱা কৰি আজি সন্তুষ্ট হৈছে বুলি আমি গম পাওঁ বুঢ়াবুঢ়ী শালৰ পৰা 1950 চনৰ ভূমিকম্প আৰু নানা প্ৰাকৃতিক দুৰ্যোগৰ ফলত
মন্দিৰৰ মূল গঠনত অলপ বিপত্তি হৈছিল যদিও মন্দিৰৰ ভিত্তিভাগ অটুট আছে। মন্দিৰৰ মূল চক্ৰবৃত্তৰ আৰু পাথৰেৰে নিৰ্মিত। বুঢ়া বুঢ়ী শালৰ কথা বহুত আগৰ পৰা শুনি আছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ। আজি আহি পূজা ভাগ কৰি খুবেই ভাল লাগিলে আৰু দেখি মানে আজিহে প্ৰথম আহিছোঁ। আমিও ইয়াৰ বিষয়ে আমিও হয়তো একো নাজানো, আৰু মানে তেওঁৰ ওচৰত শৰণাগত হ'লোঁ। সেয়া হৈ আমি বহুত সুখী। এতিয়া ঠিক আপোনালোকৰ নিচিনা ওলাই অহা কোনোবা এজন যুৱক আহিব লাগিব যে এইটো বস্তুটো কিয় হেৰাই আছে, বা এই বস্তুটো ইমান মহাত্ম, আজি পূৰ্বপুৰুষ অতীতৰ ইতিহাসিকৰ বস্তু হয়, এইবিলাক বস্তু কিয় হেৰাই আছে, সেই ঠিক সেনেকুৱা মানুহ আমাৰ ওচৰত অহা নাই, বা এই মন্দিৰ প্ৰতি বা এই মন্দিৰ আমাৰ চাৰিশাল গোকানীটোৰ সেই হেৰাই থকা হৈছে। আজি যোনে আহিছে তেখেতে সদায় আহিব বিচাৰিছে। কোনোবা এজন থিয় হোৱাৰ লগে লগে আমি গম পাওঁ বুঢ়া বুঢ়ী শালত চবেই ডনেট দি আছে। আজি আপোনালোকে দেখিছে ইয়াত এই পেন যিমান আছে ইয়াত আমি কোনো হেৰি কৰা নাই। এই মন্দিৰ বনাই থৈছোঁ, নিজে আহি নিজেই পেন এখন দি থৈ গৈছে, দুখন দি থৈ গৈছে। কোনোবা এজনে আমাৰ CM আহিছিলে, তেখেতে আমি তেতিয়া শিলৰে আছিলে এইটো ঘৰটো বনাই দিছিলোঁ, তেখেতে ক'লে যে নহয় এইটো মাৰ্বল পাত্ৰৰে লগাওক। ঠিক সেনেকৈ অনুদান দিলে। বলিন চিটি আহিলে যে নহয় লগাবলৈ পইচা আছে নাই, তেখেতে সহায় কৰিলে। ঠিক সেনেকৈ আমি উন্নতি কৰি গৈ আছোঁ। আজি ৱাল আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক সহায় কৰিছে। ঠিক সেনেকৈ গভৰ্ণমেণ্টে যেতিয়া আমাক সহায় কৰি গৈ থাকিলে, উন্নতি হ'লে মানে ঠিক এনেকৈ আৰু ভাল হ'ব। দৰ্শকবৃন্দ, আপোনালোকে ইতিমধ্যে গম পালে যে শদিয়াত থকা শালসমূহ 4 শালসমূহৰ ভিতৰত এক শাল হ'ল এই শ্ৰী শ্ৰী বলিয়া বাবা শাল। ইয়াৰ উৎপত্তি কেনেকুৱা হ'ল, কেনেকুৱা ধৰণৰ বিভিন্ন সময়ত আপোনালোকে গম পাইছে, কিন্তু এইবোৰ গোটেইখিনি হ'ল আপোনাৰ মুখে মুখে চলি অহা কিংবদন্তিৰ ৰূপতহে আছে। বহুত বছৰ আগতে এই প্ৰাগ ঐতিহাসিক যুগৰে এই শাল বুলি কোৱা হয়। আৰু আপোনালোকক ইয়াতে দেখুৱাব খুজিছোঁ, এই দুটা গম্বুজৰ নিচিনা দেখিছে সৰু সৰু, এয়ে হ'ল বলিশাল। ইয়াতে বলি দিয়ে পূজাত। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে বুঢ়া বুঢ়ী থানত যে তেখেতৰ যি মন্দিৰ আছে, আৰু তাৰ দুই কাষে সৰু সৰু দুটা মন্দিৰ আছিলে। এটা সৰু মন্দিৰ হ'ল কেঁচাইখাইটি আইৰ, আৰু এটা হ'ল বলিয়া বাবাৰ মন্দিৰ। যিটো কাহিনী মোক শুনালে যে যিহেতু তেখেতসকলৰ এই মানে ভাগ হৈছিলে, মানে আপোনাৰ বলিয়া বাবা ক'ত থাকিব আৰু কেঁচাইখাইটি ক'ত থাকিব, সেয়া তাৰ পৰাই ভাগ হৈছিলে। আৰু তেওঁলোকে নিৰ্দিষ্ট স্থানত আহি পেলাই ইয়াৰ অৱস্থান কৰিছিলে। সেইবাবে কেঁচাইখাইটি থান এঠাইলৈ গুচি গ'ল, আৰু বলিয়া বাবাৰ শাল এঠাইলৈ আহিলে। এতিয়া আমি আহি উপস্থিত হৈছোঁহি বলিয়া বাবা, শ্ৰী শ্ৰী বলিয়া বাবা শালত। আৰু যিহেতু হয়তো চাগে আপোনালোকে ভাবিব পাৰে যে উপেক্ষিত স্থান হৈ পৰিছে, তেনেকুৱা নহয়। যিহেতু আমি আপোনালোকৰ আগত জনাইছোঁ বা আমাক তথ্য দিছে যে বছৰেকৰ কোনোবা এটা নিৰ্দিষ্ট দিনতহে ইয়াত পূজা হয়। সেইবাবে নিত্য নৈমিত্তিক পূজা নহয় বাবে পৰিৱেশ এনেকুৱা হৈছে। কিন্তু যেতিয়া পূজা হ'ব, যিদিনাখন পূজা হ'ব, সেইদিনাখনৰ ইয়াৰ পৰিৱেশ আকৌ বেলেগ হৈ পৰিব। শদিয়াৰ 4 শালৰ অন্যতম এক শাল হৈছে বলিয়া বাবাৰ শাল। বলিয়া বাবাৰ শালৰ ইতিবৃত্ত যদিও ইতিহাসৰ পাতত উল্লেখ নাই, তথাপিও শিৱ আৰু শক্তিৰ পুত্ৰৰে স্থান বলিয়া বাবাৰ শাল বুলি লোকবিশ্বাস আছে। শিৱ শক্তিৰ 2 পুত্ৰ পুত্ৰী কেঁচাইখাইটি আৰু বলিয়া বাবাৰ বাবে 2 স্থান নিশ্চিত কৰি দুয়োকে তেওঁলোকৰ নিজস্ব স্থানত উপবিষ্ট হ'বলৈ নিৰ্দেশ দিয়া হৈছিল বুলি জনজাতীয় লোকসকলে বিশ্বাস কৰে। চাৰি শালৰ ভিতৰত 3 শাল আপোনালোকক দেখুৱালোঁ, আৰু 1 শাল বাকী আছে। আশা কৰিছোঁ সেই শালৰ যি অৱয়ব আছে, আমি নাজানো, আমি তালৈ যাম, যে অৱশিষ্টি কি আছে আমি নাজানো। সেই অৱশিষ্ট শালখনৰ বিষয়ে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু সেই 4 শালৰ ভিতৰত 3 নম্বৰ শাল হ'ল শ্ৰী শ্ৰী বলিয়া বাবা শাল। তেতিয়াহ'লে আহক আগবাঢ়োঁ আৰু 1 শালৰ বিষয়ে চাবলৈ।
শদিয়াৰ শালসমূহৰ ভিতৰত 4 শালৰ ভিতৰত আৰু এশাল বাকী আছিলে, সেয়া হ'ল পাতৰ শাল, গোসাঁইনী থান, আৰু মই তাতে আহি উপস্থিত হৈছোঁ। আৰু মোৰ পাছফালে আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব, এয়াই হ'ল পাতৰ শাল। আৰু জনপ্ৰবাদ আৰু যিখিনি কিংবদন্তি আছে তেনেকুৱা ধৰণৰ বহুতখিনি শুনিছোঁ, কিন্তু ইয়াৰ সত্যতা নিৰূপণ কৰিব নোৱাৰিলোঁ। সেইবাবে মই আপোনালোকক ক'ব বিচৰা নাই যে কেনেকৈ কি হ'ল, যিহেতু মুখে মুখে চলি অহা কথা, ক'ত বা কি দায় দোষ লাগে সেয়া ময়ো নাজানো। আৰু যিহেতু আপোনালোকে সামগ্ৰিক পৰিৱেশটো দেখিছেই ইয়াত কেনেধৰণে আছে, আৰু আপোনালোকক মই আগতেও কৈছোঁ যে বছৰেকৰ যিকোনো এটা নিৰ্দিষ্ট বাৰতহে দিনতহে ইয়াত পূজা হয়, সেইবাবে ইয়াত কোনো ধৰণৰ নিত্য নৈমিত্তিক পূজা অৰ্চনা নহয়। এতিয়া বন্ধ আছে, সেই বছৰৰ দিনটোলৈ অপেক্ষা কৰি আছে। আৰু কাতি মাহ অহাৰ লগে লগে কাতি মাহৰ যিটো প্ৰথম বিহুৰ বুধবাৰ পৰিব, সেই বুধবাৰটোতে ইয়াত পূজা অৰ্চনা কৰা হ'ব। তাৰ পাছতে আকৌ দুৱাৰ বন্ধ হৈ যাব। গতিকে আমি আপোনালোকক দেখুৱাব নোৱাৰিম ইয়াৰ সামগ্ৰিক বেলেগ পূজা অৰ্চনাৰ কথা, সেইবাবে ইয়াৰ পৰিৱেশটোহে আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াতো বলি হয়, ইয়াতো বলিশাল আছে, ইয়াতো বলি হয়। আৰু যিহেতু দুৱাৰেই বন্ধ শালৰ, গতিকে ইয়াত এনেকৈ ধৰণৰ কোনো আমি ব্যক্তি প্ৰত্যক্ষ নকৰিলোঁ যাৰ পৰা এই শালৰ বিষয়ে আমি গম পাওঁ। গতিকে যিখিনি গম পাইছোঁ সেয়া আপোনালোকক তথ্য আকাৰে কিংবদন্তি অনুসৰি আপোনালোকক জনোৱাৰ চেষ্টা কৰা হৈছে। আৰু এয়াই হ'ল পাতৰ শাল। পাতৰ শাল বা গোসাঁইনী শাল হৈছে 4 শালৰ অন্তিম শাল। এই শালতে দেৱ দেৱীসকলে গোট হৈ নানা বিষয়ে আলোচনা কৰিছিল বুলি লোকবিশ্বাস আছে। ইতিহাসৰ পৃষ্ঠাত এই শালৰ বিষয়ে বিশেষ বিস্তৃত ব্যাখ্যা পোৱা নাযায়। মন কৰিবলগীয়া যে এই 4 শালত দৈনিক পূজা পাতল কৰা নহয়। বছৰেকত মাত্ৰ বিশেষ 3টা দিনতহে এই শালসমূহত পূজা অৰ্চনা তথা বলি বিধান কৰা হয়। পহিলা বহাগ, পহিলা কাতি আৰু পহিলা মাঘৰ বিহুৰ দিনা কৰা হয় পূজা আৰু বলি বিধান। দেউৰী জনগোষ্ঠীৰ লোককহে পুৰোহিত ৰূপে দেখা পোৱা যায় এই শালসমূহত। শদিয়াৰ আন এক তীৰ্থস্থান হৈছে শ্ৰী শ্ৰী বৈৰাগী বাবাৰ থান। ঘাইপথৰ নিচেই কাষতে অৱস্থিত এই থানত নিতৌ পূজা অৰ্চনা কৰা হয়। প্ৰিয় দৰ্শকবৃন্দ, মই বৰ্তমান উপস্থিত আছোঁ এই শদিয়াৰ শ্ৰী শ্ৰী বৈৰাগী বাবা থানৰ প্ৰাংগণত। আৰু এই থানতে নিত্য নৈমিত্তিক পূজা অৰ্চনা কৰা হয়। আৰু মই এনে এটা দিনত উপস্থিত হৈ মোৰে সৌভাগ্য বুলি ক'ব বিচাৰোঁ যে আজি ইয়াত চলি আছে এটি সুন্দৰ নাম প্ৰসংগ। গতিকে আহক দৰ্শকবৃন্দ, দেৰি নকৰি আগবাঢ়োঁ নাম প্ৰসংগৰ দিশে আৰু জানিবলৈ চেষ্টা কৰোঁ এই মন্দিৰৰ উৎস তথা ইয়াত এনে ধৰণৰ কি ৰহস্য সোমাই আছে, বা এই মন্দিৰে, এই থানে ওচৰৰ জনগণক কিদৰে প্ৰভাৱিত কৰিছে। আহক তেতিয়াহ'লে দেৰি নকৰি আমি আগবাঢ়োঁ বাবা থানৰ দিশে। নিতৌ স্থানীয় ভক্তগণে নাম প্ৰসংগ কৰে এই থানত। দূৰণিৰো ভক্তগণৰ সোঁত বয় এই থানালৈ। লোকবিশ্বাস মতে ভক্তগণৰ মনোবাঞ্ছা পূৰ্ণ হয় এই থানৰ কৃপাত।
এক মনোমোহা পৰিৱেশত স্থাপন হোৱা শ্ৰী শ্ৰী বৈৰাগী বাবাৰ থানে মনলৈ নমাই আনে শান্তি প্ৰশান্তি। বাবা থানে আমাক বহুত সুবিধা কৰিছে। আমাৰ হেৰি গোটেই আমাৰ জীৱনটো তেওঁ আমাক সহায় কৰিছে দুখে আপদে। আমি তেওঁৰ লগতে আহি শৰাই এখন দিওঁ, তেওঁ আমাক হাত পাতি লৈছে বৈৰাগী বাবা। আগততো তেনেকৈ অহা যাতায়াতটো অকণমান অসুবিধাৰ কাৰণে অহা নাছিলোঁ। এতিয়া হোৱাৰ পৰা আহোঁ। এইডোখৰত অহাৰ লগে লগে কিবা ইমানেই মনটো ভাল লাগে, উপলব্ধি কৰিবলৈ অলপ দিগদাৰী হয় আমাৰ বা জনাবলৈ কিবা। এতিয়া আজি ইয়াত মোৰ মোটামুটি 3 দিন হৈছে অহা। দাদা এজনৰ লগতে আহোঁ। আহি যথেষ্ট ভাল লাগিছে, কিছুমান গুণো মানে পাইছোঁ। এসময়ৰ পাণ্ডৱবৰ্জিত শদিয়া আজি সময়ৰ সোঁতত ৰূপ লৈছে। সহায়ক হৈছে ডক্টৰ ভূপেন হাজৰিকা সেতু। তথাপি উপেক্ষিত হৈ ৰৈছে তীৰ্থস্থানসমূহ। নিত্য নৈমিত্তিক উপাসনাৰ স্থলী শ্ৰী শ্ৰী বৈৰাগী বাবাৰ থান আৰু বুঢ়াবুঢ়ীৰ শাল ভক্তৰ অনুদান আৰু চৰকাৰী আৰ্থিক সাহায্যত ৰূপেৰে সজাই তোলা হৈছে যদিও আন শালসমূহ হৈ ৰৈছে উপেক্ষিত। কালৰ গৰাহত তথা ধ্বংসৰ গৰাহত নিশ্চিহ্ন হোৱাৰ পথত বহুতো ঐতিহাসিক সমল। পুৰাতত্ব বিভাগ আৰু চৰকাৰৰ অনুগ্ৰহত নকৈ প্ৰাণ পাই উঠক তাৰে কামনা কৰিলোঁ। শদিয়া হৈ পৰক তীৰ্থৰ আন এক নগৰ। প্ৰিয় দৰ্শকবৃন্দ, আহি উপস্থিত হৈ তীৰ্থৰ দুৱাৰে দুৱাৰে অনুষ্ঠানৰ শদিয়া যাত্ৰাৰ শেষ অংশত আপোনালোকৰ আগত দাঙি ধৰিলোঁ শদিয়াত এনে কি তীৰ্থস্থানসমূহ আছে আৰু আপোনালোকক যিমান পাৰোঁ তাৰ তথ্য যোগান ধৰিবলৈ চেষ্টা কৰিলোঁ। বছৰেকৰ সেই নিৰ্দিষ্ট দিনকেইটাত যদি আপোনালোকে আহে, দেখা পাব এই শালসমূহ লোকাৰণ্য হৈ পৰিছে। গতিকে DD অসমৰ বিভিন্ন অনুষ্ঠানত আকৌ লগ পাই থকাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।